এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আমাৰ যুৱবাণীৰ পৰা। নমস্কাৰ প্ৰিয় শ্ৰোতা, আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিলৈ আপোনালোকক আদৰণি জনাইছোঁ। কালি 21 জুনৰ দিনটো উদযাপিত হৈছিল বিশ্ব সংগীত দিৱস ৰূপে। এই দিৱসৰ সৈতে সংগতি ৰাখি আকাশবাণী গুৱাহাটীৰ যুৱবাণীত আমি এটি বিশেষ অনুষ্ঠান প্ৰচাৰ কৰিছিলোঁ। কৰিশ্মা পূজাৰীয়ে যুগুতাই আগবঢ়োৱা অনুষ্ঠানটিৰ আজি পুনৰ প্ৰচাৰ কৰা হৈছে। মোৰ গান হওক বহু আস্থাহীনতাৰ বিপৰীতে এক গভীৰ আস্থাৰ গান। মোৰ গান হওক কল্পনা বিলাসৰ বিপৰীতে সত্য প্ৰশস্তিৰ ধ্যান। মোৰ গান হওক বহু আস্থাহীনতাৰ বিপৰীতে এক গভীৰ আস্থাৰ গান। 21 জুন বছৰটোৰ আটাইতকৈ দীঘলীয়া দিন, চন 1982। তাহানিৰ ফ্ৰান্সৰ সাংস্কৃতিক দপ্তৰৰ মন্ত্ৰী জেক লেংগৰ অনুগ্ৰহত সংগীত শিল্পী মিউৰেছ ফ্লুৰেৰ প্ৰচেষ্টাত প্ৰথমবাৰৰ বাবে 1982 চনত ফ্ৰান্সত ফেট ডে লা মিউজিক নামেৰে অনুষ্ঠিত হয় বিশ্ব সংগীত দিৱস। আৰু আজিও প্ৰায় 120খন দেশত বিশ্ব সংগীত দিৱস অৰ্থাৎ ৱৰ্ল্ড মিউজিক ডে উদযাপিত হয়। বব মাৰ্লিয়ে কৈছিল, সংগীতৰ এটা ভাল দিশ হৈছে যেতিয়া সংগীতে আপোনাক আঘাত কৰে আপুনি বিষ অনুভৱ নকৰে। আন এক উদ্ধৃতি অনুসৰি সংগীতেই হৈছে আটাইতকৈ ধুনীয়া আৰু জনপ্ৰিয় ভাষা। প্ৰিয় শ্ৰোতা, সঁচাকৈ সংগীতৰ শক্তি অপৰিসীম। সংগীতে মন মগজুলৈ ক্ৰিয়া কৰি হৃদয়লৈ বৈ যায়। এই চেগতে আপোনালোকলৈও জনাইছোঁ বিশ্ব সংগীত দিৱসৰ অলেখ অযুত শুভকামনা। আমূল শেৱালিৰ গুণ যাওঁ বুলি যাবই নোখোজেচোন, চকুৱে চকুৱে চাব পৰা হ'লে দেখিলোহেঁতেন বেলিৰ মুখৰ ৰং, তোমাৰ শিৰৰ সেন্দুৰখন আমূল শেৱালিৰ গুণ। ওৰেটো জীৱন তেওঁ সংগীতৰে সাধনা কৰিছে। সংগীতৰ নামতে যিয়ে উচৰ্গা কৰিছে নিজৰ শৈশৱ যৌৱন। তেওঁ হৈছে প্ৰথিতযশা সংগীত শিল্পী লোকনাথ গোস্বামীদেৱ। প্ৰিয় শ্ৰোতা, আহকচোন তেওঁৰ পৰাই শুনো তেওঁৰ বাবেনো সংগীত কি। সংগীত এনে এটা মাধ্যম, মানুহৰ ব্যক্তি জীৱনৰ পৰা সমাজ জীৱনলৈ ইয়াৰ এটা বহুমাত্ৰিক প্ৰভাৱ বুলি কোৱা হয়। সাধাৰণতে সংগীত বুলি ক'লে মানুহৰ মনত এটা ধাৰণা আমাৰো আছিলে যে সংগীতটো এটা এণ্টাৰটেইনমেণ্ট বা এটা মনোৰঞ্জনৰ আহিলা। এইটোতো হয়েই, কাৰণ ৰেডিঅ'টো শুনি ভাল লাগে, গানকেইটা শুনি ভাল লাগে। সময়ৰ লগে লগে যেতিয়া আমি জ্যোতিপ্ৰসাদৰ গান, বিষ্ণুপ্ৰসাদ ৰাভাৰ গান বা দেশ বিদেশৰ বিভিন্ন বিশ্ৰুত শিল্পীসকলৰ গান শুনিলোঁ, দেখা যায় যে মনোৰঞ্জনৰ লগতে গানৰ এটা সামাজিক প্ৰভাৱ আছে। ই সমাজ ৰূপান্তৰ পৰিৱৰ্তনৰ কাৰণেও এটা ডাঙৰ অব্যৰ্থ হাথিয়াৰ বুলি কোৱা হয়। সাধাৰণভাৱে কওঁ আমি যে শংকৰদেৱ বুলি ক'লে আমি বৰগীত শুনো, সংকীয়া গীত মাত, ৰাস ভাওনা, গোটেই সাংগীতিক এটা যাত্ৰা। কিন্তু শংকৰদেৱ বুলি ক'লে আমি এনেকুৱা লাগে যে শংকৰদেৱে যদি সেইবিলাক ৰচনা কৰি সেই সময়ত নগ'লহেঁতেন, আজি যিটো অসমৰ সাংস্কৃতিক বাট, আজি যিখন অসম বুলি আমি পাইছোঁ সমাজ সংস্কৃতি, সেই নাপালোহেঁতেন কিজানি। অসমীয়া সমাজ জীৱনক বুৰঞ্জী ভূগোল, ভূপেন দাৰ গানত, ভূপেন হাজৰিকাৰ গানত বুৰঞ্জী ভূগোল নৃতত্ব গোটেই পৃথিৱী বুৰঞ্জী কওঁ যে অটৱাৰ পৰা অষ্ট্ৰেলিয়া হৈ পেৰিছ খাবতি ল'লোঁ। বিশেষকৈ মই বিষ্ণুপ্ৰসাদ ৰাভাকো লগ পালোঁ সৰুতেই তেজপুৰত, বাণ থিয়েটাৰতো দেখিলোঁ। চিৰাজ নাটক যেতিয়া হয়, মুঠতে সংগীত বুলিয়েই নহয়, এইবিলাকে কি কৰিছে সমন্বয়, সম্প্ৰীতি, সমাজৰ পৰিৱৰ্তন, সকলো ধৰণৰ অসূয়া অপ্ৰীতি নাশ কৰা। যেনেকৈ এটা সময়ত অসমতো বহুত গোষ্ঠী সংঘৰ্ষ হৈছিলে, মানে যিবিলাক অনাহুতভাৱে হৈছিল, সেই সময় কিন্তু আমি গানেৰেহে গৈছিলোঁ। আমি গাইছিলোঁ যে তই বাবি বৰ ঢোল মই বজাম চিফুং মাজতে বাগৰুম্বা।
তেনেকৈ অসমৰ সমাজীকৰণতো দেখিছোঁ যে বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহে পৰিপূৰ্ণ এখন সমাজ। ৰং বিৰাভা বসুমতাৰী নহয় ভীমফৰ, আপোন মনে সজাওঁ যদি আপোন এখন ঘৰ। তেনেকৈ গাইছোঁ যে শংকৰ ৰাজানৰ দেশ এইখন মিলনৰ দেশ, জাতি জনজাতি থাকো মিলি জুলি নিবিচাৰো ভেদাভেদ। মুঠতে সংগীতটো এনেকুৱা প্ৰভাৱশালী, তাক আমি ব্যৱহাৰৰ ওপৰত নিৰ্ভৰ কৰে। আৰু আজিকালি মিউজিক থেৰাপি বুলি কোৱা হয়, এইটো মিউজিক চিকিৎসাও হয়। শাৰীৰিক মানসিকভাৱে যদি মানুহ আক্ৰান্ত হয় তেতিয়া দেখা যায় তাত এটা গান এটা বজায়, বিশেষ ৰাগ এটা বজায় বা কিবা এটা সংগীতেৰেই সেইবিলাক চিকিৎসা কৰা হয়। এতিয়া খুব জনপ্ৰিয় হৈছে মাধ্যমটো সংগীত থেৰাপি। দৌৰা দৌৰি ভাগৰ শ্বাসৰুদ্ধকৰ ব্যস্ততাৰ মাজতো কিন্তু বহুজনে অকণ উশাহ বিচাৰি সংগীতৰ কাষ চাপে। এইবাৰ তেনে এজন চিকিৎসক ডাক্তৰ হিতেশ বৰুৱাদেৱৰ পৰা জানোচোন আহক, তেওঁৰ বাবেনো সংগীতে কি অৰ্থ বহন কৰে। আনৰ বাবে বিলাই বিলাই নিজেই হেৰাই যোৱা, তুলসী তলৰ মাটিৰ চাকিটি মোৰ পৰিচয় আধৰুৱা, মইতো বিচৰা নাই বিজয়ৰ জয়মালা, সুৰৰ সাগৰ মুঠি মুকুতাৰ মালা গাঁঠি, মৰম বিচাৰি মই নিথৰুৱা, মোৰ পৰিচয় আধৰুৱা। আৰু সেইজনে হৈছে শিল্পী। আৰু সেই শিল্পীয়ে যদি এজন চিকিৎসক হয়, নিশ্চয় সমাজে তেওঁক আদৰি লয়। যদি এজন শিল্পী চিকিৎসক হয় আৰু যদি চিকিৎসক এজন শিল্পী হয়, তেওঁ সদায় সমাজৰ প্ৰিয় পাত্ৰ হয়। আৰু সেই শিল্পত্বৰে তেওঁ ক'ব খোজে, কৰ্মই আমাৰ ধৰ্ম, মানৱ জ্যোতিয়ে জীৱন আধাৰ। তেওঁলোকে যেন বিচাৰি পায় জীৱনৰ ছন্দ, জ্ঞানৰ আনন্দ। গীতং নৃত্যং বাদ্যং, এই তিনিওটাৰ এটাই আনটোক এৰাব নোৱাৰা সম্পৰ্ক। সেয়ে আজিৰ দিনটোত এই সম্পৰ্কৰ বিষয়ে জানিবলৈ আমি চেষ্টা কৰিছিলোঁ 1960 চনৰ পৰাই নৃত্যৰ সাধনা কৰি থকা নৃত্যাচাৰ্য পদ্মশ্ৰী যতীন গোস্বামীদেৱৰ পৰা। সংগীত ৰত্নাকৰৰ মতে গীতং বাদ্যং তথা নৃত্যং ত্ৰয় সংগীতমুচ্যতে। গতিকে সংগীত বুলি ক'লে আচলতে গীত, বাদ্য আৰু নৃত্য তিনিটাই পৰে। মই এইটোকে বুজোঁ যে সংগীত মানে এই তিনিটাৰ সমাহাৰ। নাট্যশাস্ত্ৰই কৈছে, শৃংগাৰ হাস্য কৰুণা ৰৌদ্ৰ বীৰ ভয়ানকা বিভৎসত ভূত সংজ্ঞৌ চেতস্থ নাট্যৰসামৃত। নাট্যশাস্ত্ৰৰ মতে ৰস হ'ল 8টা। পাছত সাহিত্য দৰ্পণৰ পৰা আনি শান্ত ৰসটো লগাই আমি নৱৰস কৰিছোঁ। এই নৱৰস প্ৰকাশ কৰিবৰ কাৰণে এটা মাধ্যম লাগিল। মাধ্যমটো কি হ'ব? হয় নাটক হ'ব লাগিব, নহয় গীত হ'ব লাগিব বা নৃত্য হ'ব লাগিব। নৃত্য হ'বলৈ হ'লেও কি, কিন্তু তাৰ পাছত এটা সংগীত থাকিলে সি অলপ সহজ হয়। ভাৱৰ পৰা ভাৱান্তৰ ঘটি দৰ্শকৰ মাজত ৰস উৎপন্ন হ'ব। গতিকে গীত এটা তাৰ ডাঙৰ সহায়ক। মোৰ জন্ম হৈছে এখন সত্ৰীয়া পৰিৱেশত ডাঙৰ দীঘল হৈছে। ৰাতিপুৱা পুৱাৰ বৰগীতৰ পৰা আৰম্ভ কৰি গধূলি প্ৰসংগলৈকে সংগীতৰ মাজতেই গোটেই জীৱন ধাৰাটো। গতিকে সংগীত এটা মোৰ সদায় মানে জীৱনৰ লগৰীয়া বস্তু বুলি ক'লেও হয়। প্ৰত্যেক মুহূৰ্ততে নৃত্য হ'ল আধাৰ, হ'ল সংগীত। তাৰমানে ছন্দ নহ'লে এটা নৃত্য হ'ব নোৱাৰে। নৃত্য হ'বলৈ এটা ছন্দ লাগিব, সি বাদ্য বজাওকে বা নাবাজাওকে। গতিকে নৃত্যটো প্ৰকাশ কৰিবৰ কাৰণে ছন্দ লাগিব, ছন্দৰ সৈতে বাদ্য লাগিব, তাৰ লগত গীত আধাৰিত হ'ব লাগিব। গীত আধাৰিত নহ'লেও সংগীত কিবা এটা বাদ্য বজাব লাগিব, তেহে এটা নৃত্য পৰিৱেশন হ'ব পাৰিব। গতিকে গীত আৰু বাদ্যৰ বিনা নৃত্য প্ৰদৰ্শনটো সম্ভৱ নহয়। গীতৰ মাজতেই যেন তেওঁ জীৱন ধুনীয়া কৰিছে। গীতৰ সাধনা যেন তেওঁৰ চিৰদিনীয়া। এজন সংগীতৰ সাধকৰ বাবে সংগীতে কি অৰ্থ বহন কৰে সেয়া জানোচোন আহক ৰাষ্ট্ৰীয় বঁটা প্ৰাপক সংগীত শিল্পী তৰালী শৰ্মা বাইদেউৰ পৰা। সংগীত শিল্পী বুলি ক'লে, সংগীত বুলি ক'লে মোৰ মনলৈ অহা ভাৱ, সংগীত আচলতে ভক্তি, সংগীত পূজা, সংগীত প্ৰেম, সংগীত ভালপোৱা, সংগীত সংগী আৰু জীয়াই থকা প্ৰেৰণা।
ধুনীয়াকৈ জীৱনটো জীয়াই থাকিব পৰা প্ৰত্যেকটো খোজতে সদায় লগত থকা যিয়ে আত্মাক শুদ্ধ কৰি ৰাখিব পাৰে, সেয়াই সংগীত। মই ভাবোঁ যেনেকৈ প্ৰত্যেক জীৱনৰে জন্মৰ দিনটো বিশেষ হয়, আমি আচলতে সংগীতৰ লগত যিসকল জড়িত বা প্ৰত্যেক দিনা সাধাৰণ মানুহেও সংগীতক আচলতে লগত লৈ ঘূৰি ফুৰে। সংগীতৰ এজন মানুহৰ জীৱনত ইমান বেছি গুৰুত্ব থাকে যে বহু সময়ত মানুহজনে নিজেও কেতিয়াবা উপলব্ধি নকৰে যে তেওঁৰ জীৱনত সংগীত কিমান গুৰুত্বপূৰ্ণ। ভাল লাগিলেও সংগীত, বেয়া লাগিলেও সংগীত, কিবা কষ্ট পালেও সংগীত, ঘৰত যেতিয়া নতুন কোনোবা আলহী আহে, মানে বাচ্ছা জন্ম হয় তেতিয়াও সংগীত, বিয়াত সংগীত, মানুহ ঢুকালেও আমাৰ ঘোষা পদ নাম তেনেকৈ গোৱা হয়। আমি সংগীত লৈ থাকোঁ, কিন্তু এটা বিশেষ দিন চবৰ কাৰণে একো অজুহাত নালাগে, প্ৰত্যেকটো দিনেই সংগীত উদযাপন কৰিব পাৰি। কিন্তু এটা বিশেষ দিনৰ প্ৰয়োজন বোধ কৰোঁ মই এই ধৰণে ভাবোঁ যে সেইদিনাখন যে সকীয়াই দিয়া কথাটো নিজকে যে সংগীত আছে কাৰণে জীৱনটো ধুনীয়া। সেইকাৰণে এটা দিনত সেই ৰিয়েলাইজেশ্যনটো, সেই ভাৱটো হয়তো মানুহৰ সদায়ো হ'ব পাৰে, কিন্তু এটা বিশেষ দিনত যেনেকৈ আমি জন্মদিনত যেনেকৈ আমি বিশেষ হৈ পৰোঁ, আমি প্ৰত্যেকজন মানুহে সেইদিনাখন সকলোৱে আমাক শুভেচ্ছা জনায়, ঠিক তেনেকৈ সংগীতৰ এটা বিশেষ দিন হয়তো এইটো বাবেই ইটছ লাইক এ ট্ৰিবিউট টু মিউজিক, মানে সংগীতক আমি সেইদিনাখন বিশেষভাৱে মনত ৰাখিছোঁ যে তোমাৰ স্মৃতিয়ে জীৱনটো ধুনীয়া কৰি তুলিছে। আজি মোৰ হাজাৰ তৰাৰ মনটো দেখোন এনেই মৰা, আজি মোৰ হাজাৰ তৰাৰ মনটো দেখোন এনেই মৰা। এটা কলা আন এটা কলাৰ সৈতে সম্পৰ্কিত হৈ থাকে, সেয়া প্ৰত্যক্ষভাৱে হওক বা পৰোক্ষভাৱে হওক। আৰু আমি নাটকতো দেখিবলৈ পাওঁ বহুকেইটা কলাৰ এক সংযোজিত ৰূপ। সংগীত প্ৰধান নাটকো বহুত আছে। আমি সংগীতৰ এই দিশটিৰ ওপৰত কথা পাতিবলৈ চেষ্টা কৰিছিলোঁ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ স্নাতক নাট পৰিচালক ৰবিজিতা গগৈ বাইদেউৰ পৰা। নিঃসন্দেহে সংগীত এটা আমাৰ জীৱনত এটা এৰাব নোৱাৰা এটা অংশৰ নিচিনা। ময়ো ব্যক্তিগতভাৱে গান শুনি বিৰাট ভাল পাওঁ, আৰু যেতিয়াই হয়তো কেতিয়াবা এটা কঠিন পৰিস্থিতিৰ সন্মুখীন হৈছোঁ বা যিকোনো অনুভৱ মনৰ ভিতৰত সৃষ্টি হৈছে বা খং ৰাগকে আদি কৰি নিজৰ আৱেগসমূহক কেতিয়াবা দমন কৰিবলৈ বা কেতিয়াবা সেইখিনি ৰিলিজ কৰিবৰ কাৰণেও আমি সংগীতৰ ওচৰত শৰণাপন্ন হ'ব লগা হয়। তাৰোপৰি কিছুমান সংগীত যিবিলাকৰ হয়তো ভাষাটো বুজি পোৱা নাযায়, কিন্তু সেই গীতখিনিয়ে বা সেই গীতৰ সুৰ তাল লয় বা সেই যিখিনি সাংগীতিক সংমিশ্ৰণ হৈছে সেইখিনিয়ে শুনিও যথেষ্ট অনুপ্ৰাণিত অনুভৱ কৰা যায়। যেনে মই ফ'ক মিউজিক, লোকসংগীত যথেষ্ট ভাল পাওঁ। গতিকে সংগীত জীৱনৰ মোৰ কাৰণে এটা বৰ আপোন মাধ্যম, যাৰ যোগেদি নিজকে হয়তো মই কেতিয়াবা অন্বেষণ কৰিব পাৰিছোঁ, কেতিয়াবা হয়তো নিজকে অনুপ্ৰাণিত কৰিবৰ কাৰণে মই হয়তো এই গীতসমূহৰ ওচৰত শৰণাপন্ন হৈছোঁ। কিছুমান নাটকত এনেকৈ কোৱা যায় যে কি হয়তো নাটকখনত বাহিৰে বাহিৰে সহায় কৰিছে, হয়তো আৱহ সংগীতৰ নিচিনাকৈ গৈছে, আৰু কিছুমান হয়তো সংগীত এনেকুৱা হৈছে যে নাটকৰ ইণ্টাৰনেল যিটো পৰিস্থিতি বা যিটো মানসিক দ্বন্দ্ব সেইখিনি ফুটাই তুলিবৰ কাৰণেও সংগীতে হয়তো বহুত সহায় কৰিছে। যিহেতু মনস্তাত্ত্বিকৰ ওপৰত অধ্যয়ন কৰা বা আলোচনা কৰা বা মনস্তাত্ত্বিক দিশটোৰ লগত এটা আমাৰ চাইক'লজিৰ আবিৰ্ভাৱৰ পিছৰ পৰা আমাৰ সম্পৰ্ক গঢ় লৈ উঠিলে, গতিকে নাটকৰ ক্ষেত্ৰতো ইয়াৰ এটা কিছুমান প্ৰভাৱ আহিছে যে আমি যথেষ্ট ইম'শ্যনৰ ওপৰত কাম কৰা আৰম্ভ কৰিলোঁ নাটকবিলাকত, আৰু লগে লগে সংগীতৰ দিশতো যে যিবিলাক মানসিক দ্বন্দ্ব সেইবিলাক ফুটাই তুলিবৰ কাৰণে চেষ্টা কৰা যায়। এতিয়া বিভিন্ন ধৰণে হয়, যেনে আমাৰ জ্যোতিপ্ৰসাদ বা এনেকৈ আগৰৱালাদেৱ, সেইখিনি সময়ৰ মাননীয় জ্যোতিপ্ৰসাদ আগৰৱালাদেৱ, তেখেতৰ নাটকতো আমি দেখিবলৈ পাওঁ যথেষ্ট সংগীতৰ প্ৰয়োগ হৈছে। গণেশ গগৈৰ বা সাহিত্য বা সেইখিনি সময়ত যিবিলাক সাহিত্য সৃষ্টি হৈছিলে 70-80 দশকত বা পৌৰাণিক নাটক, ঐতিহাসিক নাটক বা সামাজিক নাটক, এনেকুৱা নাটকবিলাকত যথেষ্ট সংগীতৰ ব্যৱহাৰ হৈছিলে, কাৰণ ভাৰতবৰ্ষৰ ইতিহাসতেই মানে সংগীতৰ এটা যথেষ্ট প্ৰভাৱ আছে। নাটকৰ সংগীত বুলি ক'লে মোৰ এজন ব্যক্তিৰ কথা বৰকৈ মনত পৰে, তেওঁ হৈছে বি.ভি. কাৰান্ত। বি.ভি. কাৰান্তে বেচিকেলি ক'ব বিচাৰিছে যে কি যিখিনি শাস্ত্ৰীয় সংগীত বা লোকসংগীত সেইখিনিৰ বাদে আমি নাটকত কেতিয়াবা কেতিয়াবা তেওঁলোকৰ সংগীত, শাস্ত্ৰীয় সংগীত বা লোকসংগীতক প্ৰয়োগ কৰিব পাৰি, কিন্তু কেতিয়াবা আমি থিয়েটাৰৰ কাৰণে এটা নতুনকৈ মিউজিক সংগীত সৃষ্টিও কৰিব পাৰোঁ বুলি তেখেতে কৈছে। এইটো এটা গুৰুত্বপূৰ্ণ দিশ হৈছে যে তেখেতে সেইটো এটা নতুন ধাৰাই ভাৰতীয় নাটকত সংযোগ ঘটাব
শিকাবলৈ সমৰ্থবান হৈছিলে সেইটো হৈছে থিয়েটাৰ মিউজিক সংগীতৰ নাটকৰ প্ৰশিক্ষণ দিছিলে আৰু তাৰ দ্বাৰা বহুত শিল্পী নাট্যশিল্পী প্ৰভাৱিত হৈছিলে আৰু তাৰ পৰা ওলাইও আহিছিলে পাছলৈ আমি কেইবাজনকো দেখো যে সঞ্জয় উপাধ্যায় বুলি বিহাৰৰ এজন নাট পৰিচালক আৰু সংগীত পৰিচালক মধ্যপ্ৰদেশৰ ৰঞ্জনা পুৰী বুলি এগৰাকী নাটকৰ পৰিচালিকা আৰু সংগীত শিল্পী তেওঁলোকক এই দিশত কাম কৰা যথেষ্ট দেখা পায় কেন পানিক্কৰ বুলি কেৰালাত এগৰাকী আছে তেখেতৰ নাটকসমূহতো এনে ধৰণৰ ব্যৱহাৰ কৰা মই দেখিবলৈ পাইছোঁ মই নহয় আমাৰ অলৰেডি গৱেষণা নাটকৰ ওপৰত যিবোৰ গৱেষণা হৈছে তাত এই ধৰণৰ কথাবিলাক ফুটি উঠিছে বা আগবাঢ়ি ওলাই আহিছে মোৰ নিজৰ নাটকৰ ক্ষেত্ৰতো মই ভাবোঁ যে কি মোৰ কাৰণে নাটকৰ সংগীত অকল সংগীতেই নহয় নাটকৰ সংগীত মোৰ নাটকৰ কাৰণে এটা চৰিত্ৰ বা মোৰ নাটকৰ কাৰণে এটা ডাঙৰ উপাদান যিটোৱে হয়তো আন এটা কাহিনীও হয়তো পেৰেলেলি সংগীতৰ যোগেদি আমি কৈ থাকিব পাৰিছোঁ বা নাটকীয় পৰিস্থিতিসমূহক মানে আৰু বেছি উদঙাই তুলিবৰ কাৰণে আমি কেনেকৈ চেষ্টা কৰিব পাৰোঁ তাৰ এটা নিৰন্তৰ অন্বেষণ মোৰ নাটকসমূহত মই ৰাখোঁ বা মই নিজেও সংগীত যিগৰাকী শিল্পী থাকে তেওঁৰ সৈতে সমানেই লগ লাগি এই সংগীতসমূহ সৃষ্টি কৰিবলৈ চেষ্টা কৰোঁ তেনেকৈ কিছুমান নাটকৰ ভিতৰত বাঘ বুলি এখন নাটক কৰিছিলোঁ আগতে গাথা দা ফাষ্ট টেক্স বুলি এখন কৰিছিলোঁ তাৰপিছত আমি এণ্টিগনি মেনিয়া এই নাটকৰ সংগীতসমূহত জেনেৰেলি আমি যেনেকৈ অকণ দুখ লাগিলে বাঁহী বজাওঁ বা অকণ ভায়লিন বজাওঁ বা খং উঠিলে আমি ড্ৰাম বজাওঁ বা লেডাৰ ইনষ্ট্ৰুমেণ্ট বজাওঁ এই ধৰণৰ যিখিনি গতানুগতিক চিন্তা আছিলে সেই চিন্তাখিনিৰ পৰা অকণ ফালৰি কাটি আহি যে সংগীতৰ আৰু কি ৰোল হ'ব পাৰে আৰু কি ভূমিকা হ'ব পাৰে যে এখন নাটক কৰাত মই সেইটো কৰিবৰ কাৰণে নাটকবিলাকত সেইটো কৰিবলৈ মই চেষ্টা কৰিছিলোঁ বা এতিয়াও সেই ধৰণৰ এটা প্ৰচেছ নিজৰ কামত ৰখা ৰাইজ আজি ভাৱৰীয়া দেশে নাট ঘৰ কোনে কি ভালোবা আহা সময় যে তাকৰ ৰাইজ আজি ভাৱৰীয়া দেশে নাট ঘৰ কোনে কি ভালোবা আহা সময় যে তাকৰ আখৰা নেলাগে পোচাক নঙঠা হৈয়ে আহা ভোকাটোৰ পেটতে গামোচা বান্ধি উন্মাদ হৈয়ে আহা হয় সঁচাই ব্যক্তিগত জীৱনত বহুজনে বহু সময়ত সংগীতৰ কাষ চাপে সেয়া সুখৰ পৰা দুখলৈকে নাটককো সমাজ জীৱনৰে প্ৰতিলিপি বুলি কোৱা হয় সেয়ে নাটকত সংগীতে কোনো সময়ত বিশেষ চৰিত্ৰ ৰূপায়ণ কৰাও আমি দেখিবলৈ পাওঁ তাৰ বিষয়ে কিছু কথা পাতিবলৈ চেষ্টা কৰিছিলোঁ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ স্নাতক নাট্যকাৰ পৰিচালক মণিমালা দাস বাইদেউৰ পৰা সংগীত হ'ল নাটকৰ অন্যতম এটা অলংকাৰ অন্যতম উপাদান বহু নাটকত এই সংগীতটোক মুখ্য উপাদান হিচাপেও ৰখা হয় সেই হিচাপে ভাগে ভাগে আমি নাটকক ভাগ কৰি থোৱা থাকে যে কিছুমান নাটকত সংগীতেই মূল উপাদান কিছুমানত আকৌ মূল উপাদান বিভিন্ন ধৰণৰ থাকে আৰু সংগীতো হয়তো তৃতীয় বা চতুৰ্থ স্থানত থাকে তেনেকুৱা ধৰণে সংগীতৰ ব্যৱহাৰ হৈ আহি আছে অতীজৰে পৰাই সংগীতটো বহুত এটা সংবেদনশীল বিষয় আমি নীৰৱতাৰ মাজতো কেনেকৈ সেই মিউজিকটো আমি অনুভৱ কৰোৱাব পাৰোঁ দৰ্শকক সেইটোৱে আচলতে ডাঙৰ কথা মানুহৰ জীৱনতো প্ৰতিটো মুহূৰ্ততে প্ৰতিটো পদক্ষেপতে প্ৰতিটো দিনতেই এই সংগীতটো সোমাই থাকে তাৰ সুৰ তাল লয় থাকে আমি মাত্ৰ তাক কেতিয়াবা অনুভৱ কৰোঁ কেতিয়াবা অনুভৱ নকৰোঁ আমি যিহেতু ইয়াতে নাট্য মহোৎসৱ আমি পাতোঁ সেইটো আমি মুকলিত পাতোঁ একদম সম্পূৰ্ণ প্ৰকৃতিৰ মাজত পাতোঁ তাত যেতিয়া দৰ্শকসকল আহে এই ডেংৰালিত সোমোৱাৰ লগে লগে এটা সংগীত তেওঁলোকে শুনিয়ে পায় যে তেওঁলোকে চহৰৰ পৰা আহি ইয়াত সোমোৱাৰ লগে লগে প্ৰকৃতিৰ মাজত তেওঁলোকৰ এটা অন্য ধৰণৰ এটা মিউজিক জাৰ্ণি আৰম্ভ হৈ যায় যিসকল বহুত বেছি সংবেদনশীল ব্যক্তি সংবেদনশীল দৰ্শক তেওঁলোকে সেই কথাটো অধিক বেছি অনুভৱ কৰে ইয়াত সোমোৱাৰ লগে লগে ইয়াৰ চৰাই চিৰিকটি বতাহৰ লগত সেই বাঁহৰ পাতৰ ঝৰঝৰণি আৰু বহু দূৰৰ পৰা অহা মানুহৰ টুকটাক কথা বতৰা এই সকলোবোৰৰ মাজতো এটা তেওঁলোকে সংগীত বিচাৰি পায় সেইকাৰণে হয়তো তেওঁলোকে ইয়াত আহি এটা বেলেগ ধৰণৰ অনুভৱ কৰে ইয়াৰ যিটো ৰিদম আমাৰ এই ডেংৰালিৰ যিটো পৰিৱেশৰ যিটো ৰিদম সেই ৰিদমটো তেওঁলোকে য'ৰ পৰা আহিছে চহৰৰ যান্ত্ৰিকতাৰ মাজত যি এটা ৰিদমৰ মাজত আছিল তাৰ পৰা সম্পূৰ্ণ পৃথক হৈ পৰে এইটোৱে মই ক'ব বিচাৰোঁ যে সংগীত আমাৰ জীৱনৰ লগত একেবাৰে সম্পৃক্ত হৈ আছে বনোৱে কৈছিল সংগীতে সলনি কৰিব পাৰে পৃথিৱী কাৰণ সংগীতে সলনি কৰিব পাৰে মানুহ সংগীতৰ কথা পাতিলে আমি পাহৰি যাব নিশ্চয়কৈ নোৱাৰোঁ নেপথ্যৰ শিল্পীসকলৰ কথা সংগীত চয়ন গীতিকাৰ শব্দ সংমিশ্ৰক বাদ্যযন্ত্ৰী আদিকে কৰি প্ৰতিজন ব্যক্তিৰে অৱদান এই সংগীত ক্ষেত্ৰখনত অপৰিসীম
থাকিব বিচাৰে মুকলি দুবাহুৰে ভাগৰুৱা হেঁপাহে খাবতে হেৰুৱা সপোনে মাতে ৰিঙিয়াই বহাগী বতাহে দুলনি লগাই আকৌ জীৱনে লিখিব বিচাৰে কবিতা। প্ৰিয় শ্ৰোতা, ইমান পৰে আপোনালোকে গীতটি শুনিলে নৱপ্ৰজন্মৰ এগৰাকী সংগীত শিল্পী, গীতিকাৰ, সুৰকাৰ, গায়ক বৰষা বৰাৰ কণ্ঠত। আহকচোন তেওঁৰ মুখেৰে শুনো তেওঁৰ ব্যক্তিগত জীৱনত সংগীতৰ ভূমিকা কেনেকুৱা। সংগীত কি, সংগীতৰ সংজ্ঞা কি বা সংগীতৰ পৰিসীমা কিমান, ইয়াক আমি একেষাৰতে কৈ শেষটো কৰিবই নোৱাৰোঁ আৰু যিমান ক'লেও শেষেই নহ'ব। মই নিজে অনুভৱ কৰিছোঁ যে সংগীতৰ সংজ্ঞা প্ৰত্যেকগৰাকী মানুহৰ মনত বেলেগ বেলেগ। সেই আত্মাৰ লগত যে এটা সম্পৰ্ক থাকে যে সেইটো অতি জৰুৰী বুলি মই ভাবোঁ। কাৰণ সংগীতক মাত্ৰ ভাল পালেই নহ'ব, সংগীতক নিজৰ মাজত অনুভৱ কৰিব পাৰিব লাগিব। সংগীতৰ মাজত সেই যিটো নিষ্পাপ পবিত্ৰ মনোভাৱ এটা, সেইটো থকাটো অতি জৰুৰী আৰু সেই মনোভাৱটো থাকিলে সংগীত জীয়াই থাকিব বুলি মই ভাবোঁ। সংগীতে ব্যক্তিগত জীৱনতহে বিশেষ ধৰণে প্ৰভাৱ পেলাইছে আৰু মই একেষাৰতে যদি ক'বলৈ যাওঁ, সংগীত মোৰ সুখ দুখৰ লগৰী। যেতিয়া মোৰ কিবা মনটো অশান্ত হৈ থাকে বা দুখ লাগি থাকে বা সুখ লাগি থাকে, সেইটো টাইমত তেনেকুৱা ধৰণৰ গানেই মোৰ ওচৰত আহে। আচলতে মোক সংগীতে জীয়াই ৰাখিছে বুলিয়েই ক'ব লাগিব। মোক হাঁহিবলৈ শিকাইছে। যদি কাহানী বা সুৰবোৰ শেষ হয় এই সৃষ্টিৰ দুপৰ বেলা, সেই সুৰকাৰ কিহেৰে সজাবা পৃথিৱীত সুৰৰ মেলা। যদি মই প্ৰশ্ন কৰোঁ, যদি মই প্ৰশ্ন কৰোঁ, যদি মই প্ৰশ্ন কৰোঁ, যদি কেতিয়াবা ভাষাবোৰ শেষ হয় নাও মেলোতেই ভাৱ সাগৰত। শিল্পকৰ্মৰ লগত জড়িত ব্যক্তিৰ পৰা ছাত্ৰ ছাত্ৰী, গৃহিণী, চাকৰিয়ালকে আদি কৰি প্ৰতিজন ব্যক্তিবিশেষৰে সংগীতক লৈ নিজা নিজা দৃষ্টিভংগী আছে। জীৱনত সংগীতৰ বিশেষ ভূমিকা আছে। আদৰৰ শ্ৰোতা, আমি জানোচোন আহক কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ জাহ্নপ্ৰাণ কাশ্যপৰ ছাত্ৰ জীৱনত সংগীতৰ ভূমিকা কেনেধৰণৰ। বিভিন্ন প্ৰকাৰৰ মিউজিক শুনি ভাল পাওঁ, বিভিন্ন প্ৰকাৰৰ গান শুনি ভাল পাওঁ। সেয়া ৱেষ্টাৰ্ণেই হওক, ইণ্ডিয়ানেই হওক বা ক'ৰবাত আফ্ৰিকান মিউজিকো হ'ব পাৰে, জাৰ্মান, ইউৰোপিয়ান মিউজিক হ'ব পাৰে। তো ডেইলি লাইফৰ ক্ষেত্ৰত যদি মই কওঁ, মোৰ দৈনন্দিন জীৱনত ৰাতিপুৱা শোৱাৰ পৰা উঠাৰ পৰা যদি ক'ৰবাত সুভা সুভা ये क्या हुआ न जाने क्यों अब मैं हवाओं में, তাৰ পৰা আৰম্ভ কৰি সন্ধিয়া হোৱাৰ লগে লগে ये शाम मस्तानी मदहोशिया, ৰাতি হৈ যোৱাৰ লগে লগে ৰাতি আহে ঐ এন্ধাৰ লগতে লৈ তোমাক বিচাৰো জোনাকী বুলি। কাগজতে অঁকা যত সীমাৰেখা নাম থলো আমি তাৰ মানচিত্ৰ। মানুহেৰে ভৰা একেখনি ধৰা মানৱতা এৰি আমি কাৰ মিত্ৰ। প্ৰেমৰ নদী সাঁতুৰি কি ধৰ্ম জাতি, যদি বান্ধু মাজুলী কোনে খহায়।
নিমিলাবোৰ সাঙুৰি মলিনতা মোহাৰি ধোৱে ধোৱে সাৱটি সাগৰ ধিয়া নদী মাথোব নদী মাথোব নদী মাথোব কাগজতে অঁকা ৰঙা নীলা টকা বিচাৰি জীৱন দেখো দিগ্ভ্ৰষ্ট উভতি চাবলে আজৰি নেপালে হেৰুৱাব চিন হেৰুৱাব লক্ষ্য আনৰ বুৰুৱা দৰি যোৱাবোৰ আদৰি হেৰুৱা সুতি বিচাৰি মোহনাকে পাই নিমিলাবোৰ সাঙুৰি মলিনতা মোহাৰি ঘাটে ঘাটে প্ৰাণ ঢালি নদী মাথোব নদী মাথোব নদী মাথোব প্ৰিয় শ্ৰোতা, আপোনালোকে শুনিবলৈ পালে নৱপ্ৰজন্মৰ এগৰাকী কণ্ঠশিল্পী ঋষভ দত্তৰ কণ্ঠত এই গীতটি। আহকচোন তেওঁৰ পৰাই জানো তেওঁৰ বাবেনো সংগীতৰ সংজ্ঞা কেনেকুৱা। মানে মিউজিক এটা চাব গ'লে এটা ইউনিভাৰ্চেল লেংগুৱেজেই হয় আৰু এটা এক্সপ্ৰেশ্যন হয়। মানে নিজৰ আৱেগখিনি আপুনি পুছ কৰিব পাৰে এটা লেভেললৈকে, বেলেগ ধৰণে এটা এবষ্ট্ৰেক্ট আৰ্ট বনাব পাৰে। আৰু যিহেতু আমি চকুৰে দেখা নাপাওঁ মিউজিকটো, আমি অকল শুনা পাওঁ, সেইকাৰণে মাইণ্ডৰ ভিতৰত বেছিকৈ আৰ্টটো ক্ৰিয়েট হয় চকুৱে দেখাতকৈ। আমি দেখি পেলাই বস্তুটো যেতিয়া ফিল নকৰোঁ, আমি চকু মুদি ফিল কৰোঁ। আৰু মিউজিকটো আচলতে শূন্যৰ পৰা শূন্যলৈকে এটা জাৰ্ণি হয়। আৰু এটা পইণ্টৰ পৰা ৰিডম আৰু মেলোডি ওলাইছে, আকৌ এটা পইণ্টত গৈ ৰিডমৰ মেলোডি গৈ শেষ হৈছেগৈ। তাৰ মাজতেই ৰিডম আৰু মেলোডিৰ মাজতে চলি আছে বিভিন্ন ধৰণৰ আৱেগৰ খেলা ধূলা। সেয়াই মিউজিক বুলি ভাবোঁ মই। পৃথিৱী পাখি ভগা পক্ষী এজাৰ জ্বলি বেজাৰ হোৱা কলা তৰা লিখি সময়বিহীন এই গ্ৰহৰ দীঘলীয়া ৰাতি সময় বুজ হাথৰীয়া দিনে ৰাতি হেৰুৱাই পৃথিৱী পাখি ভগা পক্ষী এজাৰ জ্বলি বেজাৰ হোৱা কলা তৰা লেখি। সংগীতৰ এই ধাৰা এনেদৰেই বৈ থাকক অহৰহ অপ্ৰতিৰোধ হৈ। সংগীত হৈ ৰওক জীৱনবোধৰ সমাজৰ সকলোৰে অনুভৱৰ কেনভাছ। সকলো ভাষাৰ পৰিসৰ পাৰ কৰি সংগীত নিজেই এক সুকীয়া ভাষা, যি বৈ যায় দেশৰ পৰা বিদেশলৈ, ব্ৰহ্মপুত্ৰৰ পৰা মিছিছিপিলৈ। গানে কি আনে সুৰৰ সোপানে সোপানে, গানে কি খানে ডাৱৰৰ কাণে
21 জুনৰ বিশ্ব সংগীত দিৱসৰ সৈতে সংগতি ৰাখি কৰিশ্মা পূজাৰীয়ে যুগুতোৱা অনুষ্ঠানটিৰ আজি পুনৰ প্ৰচাৰ শুনিলে। আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। অনুষ্ঠানটি প্ৰযোজনা কৰিলে ইন্দ্ৰজিৎ দাসে।